হ'ব মা মুঠৰ মোৰ অঞ্চলত কোনো মা ভনীয়ে মদ বিকি চলিব নিদিওঁ মই বুজিলি তই ভাল পাইছো তহঁতক মই কৈছো তহঁতৰ দায়িত্ব মোৰ মই এমএলএ হ'ব যদি মোৰ ভনীজনী তই যদি মদ বিক তেতিয়াহ'লে মই কিহৰ কাৰণে এমএলএ হ'ব বুজিলি পাব এটা ইমিডিয়েট কথা পাতি এটা কাইলৈ পঢ়িলে বা দোকান কৈ যে তহঁতি তাতে মোক ক যে কি ব্যৱসায় তহঁতি কৰিব পাৰ এনে ধৰি লওক দোকান চোকান এখন খুলিব পাৰিবি খুলিব পাৰিবি ঘৰ পৰা দোকান খুলিব ব্যৱস্থা আছে এতিয়া আমাৰ চেণ্টাৰ আমাৰ খৰচত বিকি নাযায় জেগা আছে পইচা কোনে কৈ আছে জেগা আছে ক'ত আছে অৰুপ মজুমদাৰ আছে নেকি পাপু 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 ইয়াৰ কিবা এটা কাহিনী আছে ইয়াক প্ৰথমতে কথা কওঁ যে ইয়াক হেৰিলৈ যাব যাবই এহেঁতৰ সৰুকে এখন দোকান ডাঙৰ নুখুলিবি এতিয়া ডাঙৰ হেড নিজে কৰিব লাগিব এনে চলিব পৰাকে ৰাজধানী বহিম বুলি কৈছে ক'ৰবাত জেগা এটাত এনে চাইডে আমাৰ ফালৰ যি কৰিব লাগে দোকান এখন সৰুকে প্ৰথমে খুলিবৰ কাৰণে তই পিছত দোকান লাভ কৰি মোক পইচা ঘূৰাই দিব লাগিব তোক এতিয়া মই খুলি দিছো তই যোনদিনাখন দোকান বন্ধ কৰিবি তই সেইদিনাখনেই মোক পইচা ঘূৰাই দিব লাগিব বন্ধ কৰিব নোৱাৰিবি তই বুজি পালি কথাটো ধুনীয়াকে দোকান খুলিলো পাপু চিনি পাইছ নে তেখেত তহঁতৰ ব্লক চেয়াৰমেন এইজনে তোৰ নাম হৈছে ব্লকৰ চেয়াৰমেন মই তাক দায়িত্ব দিছো তাক দোকান এখন এহঁতক ধুনীয়াকে এহঁতৰ ঘৰখন চলিব পৰাকে ব্যৱস্থা কৰি দিওঁ পিছত লাহে লাহে বহাই থাকিব হ'ব হ'ব মা মুঠৰ মোৰ অঞ্চলত কোনো মা ভনীয়ে মদ বিকি চলিব নিদিওঁ মই বুজিলি তই ভাল পাইছো তহঁতক মই কৈছো তহঁতৰ দায়িত্ব মোৰ মই এমএলএ হ'ব যদি মোৰ ভনীজনী তই যদি মদ বিক তেতিয়াহ'লে মই কিহৰ কাৰণে এমএলএ হ'ব বুজিলি পাব এটা ইমিডিয়েট কথা পাতি এটা কাইলৈ পঢ়িলে বা দোকান খুলি ক'ত কেনেকে বহিব ব্যৱস্থা কৰি হ'ব